জনাই লৈছোঁ আজি বহু দিনৰ মূৰত তোমালৈ চিঠি এখন লিখোঁ বুলি। সদায় আজিৰ সদনত উত্থাপিত হোৱা বিধেয়কখন অৰ্থাৎ আধুনিকীকৰণ আৰু জাক জমকতাই ধৰ্মীয় উৎসৱ তথা সামাজিক উৎসৱসমূহৰ স্বকীয়তা ম্লান কৰা নাই বুলি মই দৃঢ়ভাৱে ক'ব খোজোঁ। কাৰণ আজি আধুনিকতা আৰু জাক জমকতাৰ ফলতে উৎসৱ অধিক প্ৰচাৰিত লগতে প্ৰসাৰিত হৈছে। মাননীয় অধ্যক্ষ মহোদয়, আজি জাক জমকতাৰ ফলতেই বহুতো ক্ষুদ্ৰ ক্ষুদ্ৰ ব্যৱসায়ী স্বাৱলম্বী হ'ব পাৰিছে। জাক জমকতাৰ ফলতেই আজি সামাজিক সমন্বয় গঢ়ি উঠিছে। জাক জমকতাই আজি দেশত এখন বজাৰ দখল কৰিবলৈ সক্ষম হৈছে। বহুতেই চৰকাৰী পক্ষৰ সদস্যকেইগৰাকীৰ মতে তেওঁলোকে ক'ব খোজে যে উচ্চ শব্দৰ কথা। আচলতে মাননীয় অধ্যক্ষ মহোদয়, উচ্চ শব্দ বা আড়ম্বৰ বাহ্যিক, ই ধৰ্মীয় পবিত্ৰতাত কোনো ধৰণৰ হ্ৰাস হানি কৰিব নোৱাৰে। ঢোল পেপাৰ সুৰে যদি আধুনিকতাৰ অংশ হয়, তেনেহ'লে আধুনিক সুৰ ধৰ্মীয় উৎসৱৰ ক্ষেত্ৰত আধুনিক ৰূপ নহয় নেকি? মাননীয় অধ্যক্ষ মহোদয়, কিছুমানে ক'ব খোজে যে ভক্তিৰ ফটো শ্বেয়াৰ কৰাৰ কথা। যদি ভক্তিৰ ফটো শ্বেয়াৰ কৰাটোৱেই বাহ্যিক প্ৰদৰ্শন হয়, তেন্তে মই তেওঁলোকক ভালদৰে জনাব খোজোঁ যে ভক্তিৰ ফটো শ্বেয়াৰ কৰাটো বাহ্যিক প্ৰদৰ্শন নহয়, বৰঞ্চ ই বিশ্বাসৰ বিশ্বজনীন প্ৰচাৰ। মাননীয় অধ্যক্ষ মহোদয়, আজি আধুনিকতাৰ ফলতেই ইক' ফ্ৰেণ্ডলি মূৰ্তি লগতে প্লাষ্টিক মুক্ত পূজা মণ্ডপ গঢ়ি উঠিছে, যিয়ে প্ৰকৃতিৰ সুৰক্ষাৰ পথ মোকলাইছে। এইখিনিতে মই ক'বলৈ ভাল পাম যে আজি লণ্ডনত অনুষ্ঠিত হোৱা শাৰদীয় দুৰ্গা পূজাই ইউনেস্কোৰ স্বীকৃতি লাভ কৰিছে। মাননীয় অধ্যক্ষ মহোদয়, মোৰ প্ৰশ্ন, এয়া আধুনিক আৰু জাক জমকতাৰ প্ৰসাৰে বিশ্বজুৰি বিস্তৃত পবিত্ৰতাৰ প্ৰমাণ নহয় নেকি? আজি য'ত পূৰ্বতে ধৰ্মীয় উৎসৱ তথা সামাজিক উৎসৱসমূহত সীমিত সংখ্যক মানুহৰ সমাগম হৈছিল, তেনেস্থলত আজি ধৰ্মীয় উৎসৱ তথা সামাজিকসমূহত জনসমুদ্ৰত পৰিণত হৈছে, লগতে সাংস্কৃতিক বাতাবৰণ গঢ়ি তুলিছে। মাননীয় অধ্যক্ষ মহোদয়, এইবোৰ কাৰণতে মই আজিৰ এই চৰকাৰী পক্ষই উত্থাপন কৰা বিধেয়কখন বিৰোধিতা কৰিছোঁ। লগতে মই আৰু এটা কথা কওঁ যে ধৰ্মীয় তথা সামাজিক উৎসৱসমূহৰ স্বকীয়তাত আধুনিকীকৰণ তথা জাক জমকতাই স্বকীয়তা ম্লান কৰা নাই, বৰঞ্চ অধিক স্বকীয় ৰূপত উজ্বলাইহে তুলিছে। ধন্যবাদ মাননীয় অধ্যক্ষ মহোদয়। ধন্যবাদ। স্বকীয়তা ম্লান কৰিছে, এইটোত মই সমৰ্থন কৰিছোঁ। তো যি বিপক্ষৰ পৰা যিটো কৈ গৈছে যে বহুতো ক্ষুদ্ৰ ব্যৱসায়ী ইয়াৰ পৰা উন্নত হৈছে, কিন্তু আমাৰ ইয়াত যি মাটিৰ চাকি প্ৰচলন হৈ আছে আগৰ পৰাই চলি আছে। এইটো কুমাৰসকলে মাটি চাকি প্ৰস্তুত কৰে, কিন্তু বৰ্তমান এই জাক জমকতাৰ কাৰণে বহুতেই মাটি চাকি বিক্ৰী কৰিব পৰা নাই, নষ্ট হৈ গৈ আছে। নিশ্চয় বিপক্ষই এই কথাটো গম পায়। আৰু এই লাইটৰ কাৰণে বা ডিজে জাক জমকতা শ্ব' অফ কালচাৰ, এইটোতো আমাৰ কালচাৰ নাছিল ন। আমি আগৰ পৰাই যিহেতু ধৰ্মীয় মূৰ্তি মাটিৰে নিৰ্মাণ কৰি আহিছোঁ, মাটিৰ চাকি জ্বলাইছোঁ, এনেকুৱা কৰিছিলোঁ। কিন্তু বৰ্তমান জাক জমকতাই মানে ডিজে চাউণ্ড কালচাৰ, তাৰপিছত অশ্লীল নৃত্য, ছ'চিয়েল মিডিয়াত যা তা প্ৰচলন কৰি আছে। লগতে আমাৰ বহুত এনেকুৱা ভিডিঅ' দেখা পাওঁ যে সীতা মাতাৰ ৰূপ লৈ যি টি কাৰ্য কৰি আছে। কিছুমানে ৰামৰ মূৰ্তিলৈ মদ্যপান কৰা ভিডিঅ' আমি 2 এদিনতে দেখা পাইছিলোঁ। তো বহুত মানে আমাৰ কালচাৰটো নষ্ট কৰি পেলাইছে। আৰু অলপ আগতে বিপক্ষৰ পৰা কৈ গৈছে লণ্ডনৰ ইউনেস্কোত স্বীকৃতি কৰিছিল। তো ছেম লণ্ডনত মূৰ্তি পূজা কৰি উঠি যিটো মূৰ্তি লণ্ডন নদীত বিসৰ্জন কৰিছিল, তাতো বহুতে বিৰোধো কৰিছিল। কাৰণ নদীৰ পানীত বহুত লেতেৰা হ'ব নিদিয়ে তেওঁলোকে। আমাৰ ভাৰতৰ জাক জমকতাই ধৰ্মীয় আৰু সামাজিক উৎসৱসমূহৰ স্বকীয়তা ম্লান কৰিছে। মই ইয়াৰ কঠোৰভাৱে বিৰোধিতা কৰিছোঁ। কাৰণ কিয়নো অলপ আগতে আমাৰ চৰকাৰ বিৰোধিতা দলে কৈ গৈছে যে ডিজে বক্সত গান বজা, কোলাহল কৰা বা মাটিৰ বহুত কথা কৈ গ'ল। মই ক'ব খোজোঁ যে তেওঁ জানো বক্সত গান শুনা নাই, তেওঁ জানো পূজাত আহি বা যিকোনো উৎসৱত তেওঁ জানো সেই গায়ক যে আহে, গায়কত তেওঁ উৎসাহ কৰা নাই সেই গায়ক অহাৰ কাৰণে।
আৰু মই তেওঁক এই ক'ব খোজো যে বিৰোধী দলৰ ক'ব খোজো যে তেওঁ জানো ৰিল নবনে, তেওঁ জানো ফটো নুঠে, মানে তেওঁ উৎসৱত মানে কিছুমান এনেকুৱা আছে যে উৎসৱতো মানে সেৱাটো কৰিব যাবই, কিন্তু তাৰ লগতে ৰিলটো বনাব, এইটো স্বাভাৱিক কথা। কাৰণ আমি নতুন যুগৰ লগে লগে আমি নিজক সেই সময়ৰ লগত ঢাল খুৱাই ল'ব লাগিব। কাৰণ আমি যদি সময়ৰ লগত ঢাল খুৱাই নলওঁ তেনেহ'লে আমি একেবাৰে আগুৱাব নোৱাৰিম, আমি য'ত আছোঁ তাতেই থাকিম। আৰু সন্মানীয় আজিৰ এই তৰ্ক প্ৰতিযোগিতাৰ অধ্যক্ষ মহোদয় আৰু সন্মানীয় মোৰ সহকৰ্মীসকল, যদিও মোক ক'বলৈ কৈছে, মই আচলতে বিষয়টো খুব বেছি একো ভবাই নাই, মই ইয়াৰ পিছত কৈ আছোঁ। তথাপিতো তৰ্ক প্ৰতিযোগিতাত আহিবলৈ হ'লে মই যিসকল প্ৰতিযোগী তেওঁলোকক কৈছোঁ, প্ৰথমতে বিষয়টো তেওঁ নিজে অধ্যয়ন কৰি সুধি পুচি অনুধাৱন কৰিব লাগিব। প্ৰথম কথা সেইটো বিষয়টো। আৰু যদি মই সপক্ষে ক'বলৈ যাওঁ, সপক্ষে কি কি যুক্তি থাকিব পাৰে আৰু বিপক্ষে ক'লে বিপক্ষে কি কি যুক্তি থাকিব লাগে, সেইখিনি ঠাইতে কৰা বস্তু নহয়। অলপ অনুসন্ধান কৰি শিক্ষকক হওক, বন্ধু বান্ধৱক হওক সুধি পুচি সুন্দৰকৈ বনাব লাগিব। আৰু তাৰ মূল কথাটো হৈছে এইটো ডিবেটটো আৰম্ভণিতে অধ্যক্ষক সম্বোধন কৰা আৰু তাৰপিছত তোমাৰ যুক্তিৰ সপক্ষে যি যি আছে কোৱা। প্ৰথমতে ষ্টেটমেণ্টটো ক'ব লাগিব, তাৰপিছত ডিবেটখিনি আনিব লাগিব, শেষত সামৰণি মাৰিবলৈ। মূল বস্তু তিনিটা। এতিয়া মই ক'বলৈ চেষ্টা কৰিম সপক্ষে আৰু বিপক্ষে দুই চাৰিটা যুক্তি দি। এতিয়া কথা হৈছে আৰু এটা কথা আগে কওঁ যে ডিবেটত অপজিশ্যন মানে চৰকাৰী পক্ষই বিৰোধীয়ে চৰকাৰী পক্ষক আক্ৰমণ কৰিব লাগিব যুক্তিযুক্তভাৱে। এনেই ক'লে নহ'ব, চলি আহিছে চলি থাকিব এইটো নহয়। এতিয়া ধৰা মই সপক্ষে যদি ক'বলৈ যাওঁ, সন্মানীয় অধ্যক্ষ মহোদয় আৰু আজি সন্মানীয় সদন, আজি মই সদনত উত্থাপিত যিটো বিষয় আধুনিকতাই আমাৰ সামাজিক আৰু ধৰ্মীয় কি আছিল বস্তুটো নষ্ট কৰিছে, এয়া সপক্ষে ক'বলৈ গৈ মই ক'বলৈ বিচাৰোঁ যে স্বকীয়তা নষ্ট কৰিছে। আচলতে বিৰোধীয়ে জানে না কালচাৰ কি, স্বকীয়তা কি, আধুনিকতা কি? তেওঁলোকে নজনাকৈ আমাৰ এই বিধেয়কখনৰ বিৰোধিতা কৰিবলৈ আহিছে। মই ক'বলৈ যাওঁ যে আমাৰ যি পৰম্পৰা আছিল, আমাৰ যি ঐতিহ্য আছিল, আমি অসমীয়া বুলি আমি নিজকে যেনেকৈ পৰিচয় দিওঁ, আমাৰ বিহু আছে, আমাৰ পূজা আছে, আমাৰ বিভিন্ন উৎসৱ পাৰ্বণ আছে, এইটো যি ঐতিহ্যশালী উৎসৱ আছিল, যি অসমীয়া জাতিৰ চিনাকি আছিল, অসমীয়া জাতিৰ পৰিচয় আছিল, সেই পৰিচয়ক আজি আধুনিকতাই বিকৃত কৰি পেলাইছে। আজি আমাৰ যি পূজা, সেই পূজাস্থলীত আজি বিকৃত ডেন্স আৰম্ভ হৈছে। আজি যি পূজা, সেই পূজাত আমি পূজা কৰিবলৈ যাওঁ নে আমি তাত ভাংৰা ডেন্স কৰিবলৈ যাওঁ? পূজাৰ যি ঐতিহ্য, যি ধৰ্মীয় পৰম্পৰা, যি সাংস্কৃতিক পৰম্পৰা, সেই বিকৃত কৰাত আধুনিকতাই নিশ্চিতভাৱে প্ৰভাৱ পেলাইছে। আমি আধুনিক হ'ব লাগিব, কিন্তু এনেধৰণে নহয় যি আমাৰ নিজৰ সামাজিক সাংস্কৃতিক সক্ৰিয়তা ৰক্ষা কৰি আমি আধুনিকতাৰ ফালে গতি কৰিব লাগিব। কিন্তু তাকে নকৰি আধুনিকতাৰ নামত নতুনৰ যি আহ্বান আনিছে, এই নতুন কিন্তু আধুনিকতাৰ নতুন নহয়, ই বিকৃত পৰম্পৰা। ই আমাৰ ঐতিহ্যৰ ধাৰক আৰু বাহক নহয়, ই আমাৰ ঐতিহ্যৰ ধাৰক আৰু বাহকৰ বিৰোধী এক কৃত্ৰিম সাংস্কৃতিক আৰু সামাজিক বেমাৰ। গতিকে সেয়েহে আমি সদনে ভাবিছোঁ যে এনেধৰণৰ যি সাংস্কৃতিক অৱনমন ঘটিছে, আমাৰ যি পৰম্পৰা ঐতিহ্য ধ্বংসকাৰী নতুন নতুন চিন্তা চৰ্চাবিলাক আহিছে, এইবিলাক আমি কঠোৰভাৱে ৰোধ কৰিব লাগিব। আৰু তাৰ বাবে আমি আজি সদনত এই বিধেয়কখন উত্থাপন কৰিছোঁ। মাননীয় অধ্যক্ষ মহোদয়, আমি চৰকাৰী পক্ষে সবলভাৱে কওঁ যে আমি এই বিধেয়কখনৰ যোগেদি আহিব লগা দিনত অসমৰ যি ঐতিহ্য, আমাৰ যি ধৰ্মীয় পৰম্পৰা, আমাৰ যি সামাজিক পৰম্পৰা, আমাৰ যি অসমীয়াত্ব আমি ৰক্ষা কৰিবলৈ পাৰিম। আৰু ইয়াৰ বাবে আমি সদনৰ সকলোৰে সমৰ্থন বিচাৰি এই বিধেয়কখন উত্থাপন কৰিছোঁ। আৰু বিবেকবান প্ৰতিজন অসমীয়া এই বিধেয়কখন সমৰ্থন কৰিবৰ বাবে মই বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। আৰু অধ্যক্ষ মহোদয়ক মই বিনম্ৰভাৱে অনুৰোধ জনাম যাতে আমাৰ এই বিধেয়কখন আজি আমি সদনত পাছ কৰি আমি আমাৰ অসমীয়া জাতিৰ সত্তা ৰক্ষা কৰিবলৈ আমাৰ যি চেষ্টা তাত আমি সফল হওঁ। ধন্যবাদ। মই থোৰতে কৈছোঁ, এইটো হৈছে এটা যুক্তি। মোৰ যদিও গোটেইখিনি ওলাই অহা নাই, তেনেধৰণে আনিব লাগিব বস্তু, এনেই ক'লে নহ'ব। এতিয়া যদি অপজিশ্যনত কয়, অপজিশ্যনতো যুক্তি থাকিব।
এতিয়া তেতিয়াও সেই একেখিনি আৰম্ভণি। অধ্যক্ষ মহোদয় আৰু সন্মানীয় সদন, আজি চৰকাৰী পক্ষই যি আধুনিকতা আৰু পৰম্পৰাৰ নামত যি বিধেয়ক উত্থাপন কৰিছে তাৰ মই তীব্ৰ বিৰোধিতা কৰোঁ। কাৰণ তেওঁলোকে নাজানে কালচাৰ কি, তেওঁলোকে নাজানে ভক্তি কি, তেওঁলোকে নাজানে ধৰ্ম কি। তেওঁলোকে উত্তৰ দিব পাৰিবনে আধুনিকতা কি? আধুনিকতা হৈছে সেইটোৱে যি বিজ্ঞানসন্মত আৰু যুক্তিযুক্তভাৱে সকলো সমস্যাৰ সমাধান কৰিব পাৰি। গতিকে সংস্কৃতি হৈছে বোৱতী সুঁতি। সংস্কৃতি কেতিয়াও ৰৈ থকা পানী নহয়। সংস্কৃতি সলনি হৈ থাকিব লাগিব। আমি ভালখিনি ল'ব লাগিব, বেয়াখিনি বাদ দিব লাগিব। আৰু বৰ্তমানৰ যি নতুন আমাৰ যি ধাৰা আধুনিকতাই যি আনিছে, ইয়াৰ যোগেদি আমি আমাৰ সমাজখনক নতুনৰ লগতে পুৰণিক ৰহনসানি নতুনৰ লগত আমি আগবাঢ়ি যাব লাগিব। আৰু আজি যি নতুনৰ ব্যৱস্থা কৰা হৈছে, লাইটেই হওক ব্যৱস্থা বা বিভিন্ন ধৰণৰ যি জাক জমকতা অনা হৈছে, তাৰ যোগেদি আজি ব্যৱসায় বাণিজ্য ধৰ্মীয় সকলো ধৰণৰ ক্ষেত্ৰতে আমি উদ্গতি লাভ কৰিছোঁ। আজি আমাৰ সৰু অনুষ্ঠানটোকে বিশ্ববৰেণ্য হৈ পৰিছে। আজি আমি সৰুকেইটাত শতবৰ্ষ পালন কৰিলোঁ, তাত হাজাৰ লক্ষ মানুহ হৈছে। যদি আমি এই ধৰণে জাক জমক নকৰিলোহেঁতেন, আজি লক্ষ হাজাৰ অসমৰ মানুহে গম পালেহেঁতেন যে সৰুকেইটাত শতবৰ্ষ হৈছে। গতিকে এই যি আধুনিকতা, এই আধুনিকতাই আজি আমাক আগবঢ়াই নিছে। আৰু আমাৰ চৰকাৰী পক্ষই যিটো ধাৰণা কৰিছে, তেওঁলোক হৈছে মধ্যযুগীয় পৰম্পৰাৰ অধিকাৰী। তেওঁলোকে এতিয়াও সেই মধ্যযুগৰ যি চিন্তা চেতনা তাতে মজবুল হৈ আছে। তেওঁলোকে আজি ভক্তিৰ কথা কয়। ভক্তি কি? ভক্তি হৈছে কোনো যুক্তি আৰু ভিত্তি নোহোৱাকৈ য়েছ ছাৰ কৈ থকাটো হৈছে ভক্তি। গতিকে আমি সেই ভক্তিৰ বিৰুদ্ধে। আমাক লাগে নতুনৰ চিন্তা, নতুনৰ চেতনা, নতুনৰ ব্যৱস্থা, য'ত আমি অসমীয়া বুলি মূৰ দাঙি থিয় হৈ থাকিব পাৰিম, পৃথিৱীৰ বিভিন্ন জাতি জনগোষ্ঠীৰ লগত সমানে আমি আগবাঢ়ি যাব পাৰিম। তাৰ বাবে আমাক আধুনিকতা লাগিবই। আৰু সেই আধুনিকতা আমি ৰক্ষা কৰিবলৈ পাৰিম যদিহে আমি বৰ্তমানৰ যি জাক জমক ব্যৱস্থা কৰিছোঁ তাক ডিচিপ্লিনেৰে আমি মানি চলিব পাৰোঁ। যিয়ে নহওক, মই এইখিনি কৈ মোৰ বক্তব্য সামৰিছোঁ। মই যদিও ঠাউকতে আচলতে বিষয়টোৱে জনা নাছিলোঁ, তথাপিতো মই ক'বলৈ চেষ্টা কৰিছোঁ। কিন্তু কথাখিনি কওঁতে বিৰোধী পক্ষৰ নিজৰ যুক্তিটো দিয়াৰ লগতে বিৰোধী পক্ষক ৰিবাটল কৰিব পাৰিবই লাগিব। আৰু তোমালোকৰ যিটো এইটো টপিক আছিল, মই এতিয়া বাহিৰত আহিছোঁ, এইটো আচলতে যথেষ্ট কঠোৰ। বহুতেতো কালচাৰে নাজানে, কালচাৰ কি কৈ আছে, ভক্তি কি নাজানো, ৰিলিজন কি ভালকৈ জানো নেকি? যদি কাৰোবাক সুধো হোৱাট ইজ ৰিলিজন, আমি ক'ব নোৱাৰোঁ। গতিকে যেতিয়া সেই টাৰ্মবিলাক আমি ইউজ কৰিছোঁ, সেই টাৰ্মবিলাকতো জানিব লাগিব। গতিকে মই ভাবোঁ 2-4 দিন আগৰ পৰা বস্তুটো ধুনীয়াকৈ অধ্যয়ন কৰি তাক অলপ নিজে হজম কৰিব লাগিব, তাৰপিছতে আহিব লাগিব। এতিয়া মই আমাৰ কথাখিনি ক'বলৈ যাওঁতে ঠাউকতে যদিও কোৱা হৈছে, আমাৰ এতিয়া সীমান্তই প্ৰথম পৰিণত কৰিব পাৰিলে নে নাই, চৰকাৰী পক্ষ সবল নে দুৰ্বল, এই বিষয়ে মই দুই আখৰ কম, তাৰপিছত আমি এই প্ৰতিযোগিতাত সামৰণি মাৰিম। মাননীয় অধ্যক্ষ মহোদয় আৰু উপস্থিত সদন, আচলতে তত্ত্বাৱধায়ক হিচাপে মই তৰ্কৰ মাজত ক'ব নালাগে, তথাপি আমাৰ ছাত্ৰ ছাত্ৰীখিনিৰ সুবিধাৰ অৰ্থে কৈছোঁ। মোৰ আগতে মেছাৰে যথেষ্টখিনি কথা কৈ গৈছে। মই কেইটামান আধুনিক ডিবেটৰ ষ্টাইল, যিহেতু আমাৰ 2গৰাকী বা 3গৰাকী প্ৰতিযোগীক আমি দেখিছোঁ যিয়ে ইয়াৰ পাছতো বাহিৰত অংশ ল'ব প্ৰতিযোগিতাত, গতিকে তেওঁলোকৰ কাৰণে আধুনিক ডিবেটৰ দুটামান ষ্টাইল মই উল্লেখ কৰোঁ। জানমণিয়ে ফ'ল' কৰিছিল অলপমান, যে ডাইৰেক্টলি টপিকটোত জাম্প কৰাৰ আগতে যদি অলপ ব্যতিক্ৰমভাৱে আৰম্ভ কৰিব পাৰি, বেছি মনোযোগ আকৰ্ষণ হয়, হয়নে? গতিকে অলপ ফানি হয়, অলপ জমনি হয়। আৰু সেইটো আৰম্ভণি কৰিছিল আমাৰ একদম বিখ্যাত ব্যক্তি এগৰাকী আছে ভাৰতত, লালু প্ৰসাদ যাদৱ। কোনো নাভাবে, কিন্তু সাংঘাতিক বক্তা আছিল। আৰু তেওঁ সদায় এনেকুৱা ধৰণে মে ৱাছে যাৰ এনেকুৱা এটা কাহিনী এটা ক'ব, তাৰপিছত মানুহে যেতিয়া মনোযোগ দিব আৰম্ভ কৰিব, তেতিয়া মেইন কথাটোত আঘাতটো কৰিব আৰম্ভ কৰে। সেইটো আধুনিক ডিবেটৰ একদম নতুন ষ্টাইল হিচাপে পৰিগণিত হৈছে। এইটো অৱলম্বন কৰিবা, কিন্তু সেইটো বেছি দীঘলো কৰিব নালাগে। জানমণি, তোমাৰ সংলাপটো অলপ দীঘল হৈ গ'ল, সেইটো তুমি 1 বা 1.5 লাইনতে ক'ব লাগিব। যদি মই ক'লোঁ হয়, ধৰা আজিৰ ডিবেটটোত যদি মই বিপক্ষ অংশগ্ৰহণ কৰিলোঁ হয় আৰু যদি মই তেনেকৈ আৰম্ভ কৰিব লাগে, মই ক'লোঁ হয় যে এইবেলি 2025ত সৰুপেটাত দুৰ্গা পূজা হৈ গ'ল, শতবৰ্ষ অনুষ্ঠিত হ'ল, মই আহি আছিলোঁ, তাৰে কাষতে মই দেখিলোঁ যে মানুহ এজনে ৰীল বনাই আছে, কিন্তু কোনোপধ্যে সেৱা কৰা নাই, হৈ গ'ল। তাৰপিছত মাননীয় অধ্যক্ষ মহোদয়, সেয়ে মই আজি বিলখনৰ বিৰোধিতা কৰিব লৈছোঁ। মানে আকস্মিক চমকটোও দিব লাগিব, কিন্তু তুমি আকৰ্ষণটোও কৰিব লাগিব। আৰু পৰাপক্ষত কবিতা জাতীয় লাইন আনিব নালাগে, বিৰাট বেয়া শুনি। একদম নাটকীয় কবিতা নহয়, অলপ ব্যতিক্ৰম কথা, অলপ নিজৰ, আমি ইংলিছত এইটো এনেকড'টছ বুলি কওঁ,
অলপ নিজস্ব কাহিনী নিজস্ব কথা আনিব পাৰিলে বিষয়বস্তু জাম্প কৰাৰ আগতে বেছি ভাল দেখি এটো টেকনিক এটা হয়নে এটো প্ৰেক্টিছ কৰিব লাগিব একেদিনতে নাহে বিষয়বস্তুৰ লগত অলপ সংগতি থাকিলে আৰু ভাল আমাৰ মোৰ সময়ত মই খুব কৰিছিলো মানে আমাৰ সময়ত খুব আলোচনা হৈছিল যে আধুনিক শিক্ষা লাগে না নালাগে মানে এই সিবিসিএস সিস্টেমটো আহিব লাগে না নালাগে তেতিয়া আমি কৈছিলো যেতিয়া এবিসিডি বুলি আমি মাতিব আৰম্ভ কৰিছিল মা দেউতাহঁতে আমাক অ আ ক খ কৈছিল তাৰপিছত আমি দেখিলো যে আমি অ আ ক খতে দেখিলো আৰু আমাৰ লগৰ গোটেইখিনি এবিসিডি কৈ মোতকে আগবাঢ়ি গল হৈ গল মই আৰম্ভণিটো কৰি দিলো তাতে মই বুজাই দিলো যে আমি এবিসিডি নপঢ়ি অ আ ক খ পঢ়ি থাকোতে সীমাবদ্ধ হৈ থাকি গলো তাৰ পাছতে মই মেইন বিলখনলৈ যাওঁ এনেকুৱা ধৰণে অলপ নাটকীয়ভাৱে আৰম্ভ কৰিব পৰা যায় ঠিক আছে প্ৰথমটো হল যে নাটকীয় আৰম্ভণি এটা লাগে কিন্তু ছুটি নাটকীয় আৰম্ভণি লাগে আৰু হেতু সংলাপ জাতীয় নহলেই ভাল দুই নম্বৰ কথা আজিকালি খুব বেছিকে ব্যৱহাৰ কৰে বিপক্ষক সৰকাৰী পক্ষক বা বিৰোধী পক্ষক বিৰোধিতা কৰাৰ কাৰণে ঠাট্টাসুলভ ডায়লগ কিছুমান ব্যৱহাৰ কৰে যে এওঁলোকে নাজানাকে ক'ব আৰম্ভ কৰিছে আমুক তামুক হেতু ঠাট্টাসুলভ নহলে ভাল যে বিপক্ষ দলে যি কৈছে হেতু যুক্তিসংগত নহয় বুলি ক'লে যথেষ্ট তাতকে আগত যাব নালাগে ঠিক আছে মানে আজি ব্যৱহাৰ হোৱা নাই কিন্তু তুমুল প্ৰতিদ্বন্দিতা হোৱা তৰ্ক প্ৰতিযোগিতাবিলাকত আজিকালি খুব কোৱা হয় এই কথাটো যে মানে ক্লুৱে নাই ক্লু আছে তেওঁলোকৰ ক্লু থাকিয়ে তেওঁলোকে ক'ব আহিছে তেওঁলোকে জানি পেলাই ক'ব আহিছে যুক্তিসংগত হয় নে নহয় কোৱাটো তোমাৰ অধিকাৰ আছে তাতকে আগত যাব নালাগে 3 নম্বৰ যেহেতু সাধাৰণতে তৰ্ক প্ৰতিযোগিতাত 2 মিনিট বা 3 মিনিটে দিয়ে ম্যাক্সিমামত 3 মিনিট দিয়ে গতিকে তিনিটা যুক্তি একদম ষ্ট্ৰং যুক্তি নিজস্বভাৱে মানে সাজু কৰি লোৱাটো ভাল তিনিটাৰ কাৰণে যুক্তিকেইটা ডাইৰেক্ট কৈ দিলে নহব জানমনি কি হৈছে আজি মই কৈ দিছো বিচাৰকৰ সন্মতি মৰ্মে অলিস্মিতা কলিতা দ্বিতীয় স্থান পাইছে দুগৰাকী বিচাৰকৰ সন্মতি ক্ৰমে সীমান্ত কৰ্মকাৰ আৰু প্ৰথম স্থান পাইছে জানমনি দাস মই বিচাৰকৰ গতিকে মই বিলখন আজি আইনত পৰিণত নকৰিলো ধন্যবাদ মাজনী তোমাৰ পৰীক্ষা অহা নাই জানো তুমি এইবিলাক কি কৰি আছা নহয় মা কেতিয়াৰ পৰাই চাই আছো তোমাক মোৰ আৰু মাজনী তোমাৰ কাইলৈ পৰীক্ষা আছে কি কৰি আছা এইবিলাক তুমি নহয় মা চোৱা এতিয়া তোমাৰ পঢ়াৰ বুজিছা প্ৰেমৰ কাৰণে বহুত সময় আছে